হেল্ল' ফ্ৰেণ্ডছ, আজি ঘৰতে বনালোঁ আনাৰসৰ জেলি। এতিয়া বাতিটো উলিয়াই দিছোঁ, চাওক এয়া অকণো পৰা নাই। এয়া ঘৰতে বনোৱা আনাৰসৰ জেলি। কেনেকৈনো বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবচোন, কেনেকৈনো বনাওঁ। চাওক কি ধুনীয়া হৈছে আৰু কালাৰটোও ধুনীয়া লাগিছে। কোনো মানে অন্য কেমিকেলযুক্ত কোনো বস্তু ব্যৱহাৰ কৰা নাই। চাওক, প্ৰথমতে দুটা আনাৰস এনেদৰে বাকলি গুচাই ল'লোঁ, ধুই লৈ বাকলি গুচালোঁ। বাকলি গুচাই ল'ম, তাৰপিছতে সৰু সৰুকৈ কাটিম। ভিডিঅ'টো কেনেকৈ কি কৰোঁ শেষলৈকে চাই থাকিব আপোনালোকে। এতিয়া ইয়াক সৰু সৰুকৈ কাটি ল'ম। মানে ইয়াক মিক্সিত দিব লাগিব, যিহেতু মিক্সি মেচিনত আমি ইয়াক গুড়ি কৰিব লাগিব, ৰস উলিয়াব লাগিব। সেইকাৰণে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু ইয়াৰ যিখিনি এই অলপ শুং নিচিনা থাকে, সেইখিনিতো একো নহয়, কোনো কথা নাই। সেইখিনি ইমান চফা একেবাৰে বৰ বেছি ডাঠকৈ বাকলি নুগুচালেও হ'ব। সেই শুংখিনি থাকিলেও আমাৰ পিছত গুচি যাব, সেইখিনি শুংখিনি নাথাকেই। চাই থাককচোন কেনেকৈ নকৰোঁ। কাটি লোৱা আনাৰসখিনি আনি পেলাই এয়া মিক্সিত গুড়ি কৰিছোঁ, মানে ইয়াৰ ৰস উলিয়াবৰ কাৰণে মিক্সিত দিছোঁ। মই আজি প্ৰথমবাৰ কাৰণে বনাইছোঁ, আগতে ময়ো বনাই পোৱা নাই। আজি প্ৰথমবাৰৰ বাবে ঘৰতে অলপ চেষ্টা কৰিলোঁ, কেনেকৈনো বনাই। আনেতো বনাই খাই শুনিছোঁ, কিন্তু দেখিছোঁ, কিন্তু ঘৰত নিজে বনাই খাই পোৱা নাছিলোঁ। তো আজি অলপ চেষ্টা কৰিলোঁ। আপোনালোকেও ঘৰতে বনাই খাবচোন, বৰ সুন্দৰ হয়, খাবলৈ বৰ সুন্দৰ হয়। এতিয়া মই এই ৰসখিনি চেকি ল'ম। মানে ইয়াত থকা সীতাখিনি আমাক প্ৰয়োজন নহয়, ইয়াৰ যিটো ৰস ওলাব সেইটোৰে আমি জেলি বনাম। গতিকে চেকি ল'ম। আৰু মই চেকিবৰ বাবে এখন আমাৰ পিঠাগুড়ি চালিবৰ বাবে যিটো চালনী বনাই, যিখন নেটেদি, তেনেকুৱা নেট ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে, আপোনালোকৰ ঘৰত যদি ডাঙৰ মানে চাকনি আছে, তেনেহ'লে সেই চাকনিৰেও পাৰিব। মোৰ তেনেকুৱা ডাঙৰ চাকনি নাই, গতিকে মই এই নেটখনেৰে কৰিছোঁ। এনেদৰে চেকি ল'ম ভালকৈ। অলপ জোৰ দি চেপি দিলে মানে ইয়াৰ সীতাটোৰ পৰা ৰসটো সম্পূৰ্ণ ওলাই যাব। চাই থাকক শেষলৈকে প্ৰচেছখিনি ভালদৰে। এতিয়া চেকি লোৱা ৰসখিনি এটা কাপেৰে মই জুখি ল'ম, কেই কাপ হয়।
তাৰ সেই হিচাপত আমাৰ যিমান হ'ব তাৰ হিচাপত আমি হেৰি দিব লাগিব, চেনি দিব লাগিব। সেইকাৰণে জুখি ল'ম। আৰু ৰস যথেষ্ট বেছি হ'ল আৰু ইমানখিনি বনাবলৈ চেনিও বেছি প্ৰয়োজন হ'ব, আৰু মই ইমানখিনি নবনাওঁ, অলপ আজি প্ৰথম কাৰণে অলপ কমকৈ বনাম, সেয়েহে চবকে অলপ অলপ ৰস খাবলৈ দি দিলোঁ। দুটা কাপ খাই নি? এতিয়া কি কৰিবি আকৌ বনাবি, পগাবি নেকি? পগাম। কি বনাব কবিতা মই বনাম। মামি দিয়ে যায়। এতিয়া চৌকাত জুই ধৰি কেৰাহীখন পাতি ল'লোঁ। ইয়াত ৰসখিনি ঢালি দিম। কেৰাহীখন অকণমান গৰম হওক, তলত পানী আছিলে পানীকণ শুকাই লওক। ৰাখি দিছোঁ। চাওক, ৰসখিনি ভালদৰে গৰম হ'ল। এতিয়া আমি তাত চেনি ঢালি দিম। চেনিখিনি হিচাপটো হ'ল এনেধৰণৰ, আপোনাৰ যিমানটো ৰস হয় সেই তাৰ সমান পৰিমাণৰ চেনি হ'ব লাগে। মই আচলতে তাতকৈ অলপমান কমাই দিলোঁ। আপোনালোকে সমান পৰিমাণৰ ল'ব, তেতিয়া আৰু সোনকালে ডাঠ হৈ আহিব। মই বেছি সময় পগাবলগীয়া হ'ল যাৰ কাৰণে। চাই থাককচোন। এতিয়া আমি এয়া চাওক, এই যিটো ওপৰত ফেন হৈ আহিছে, সেই ফেনখিনি কাঢ়ি দিম, আঁতৰাই দিম। মানে সেইখিনি অলপ লেতেৰা হয়, সেইখিনি যিমানে আঁতৰাই দিব সিমানে আপোনাৰ জেলিকণ চফা হ'ব, দেখিবলৈ ধুনীয়া হ'ব। আচলতে এই কুঁহিয়াৰ ৰসৰ পৰা যেনেকৈ গুড় বনায় তেনেধৰণেই পগাব লাগে। চাওক, এয়া উতলি আছে। ইয়ে মানে কুঁহিয়াৰ ৰসৰ পৰা গুড় বনাবৰ কাৰণে আমি যেনেকৈ ৰসখিনি পগাই লাষ্টত গুড় হয়গৈ, ঠিক ইয়াতো তেনেই একেধৰণেই হয়, তেনেধৰণেই কৰা হয়। আৰু ইয়াৰ ওপৰৰ যিখিনি ফেন হয়, সেই ফেনখিনি যিমান পাৰে চফা কৰি যদি কাটিব পাৰে, তেতিয়া আপোনাৰ জেলিখন দেখিবলৈ বৰ ধুনীয়া হয়। চাওকচোন।
চাওক আমাৰ প্ৰায় হ'বৰ হৈছেই আৰু এতিয়া অলপ অলপকৈ চাম। ঠাণ্ডা পানীত তলত অলপ দি দিলে তলত যেতিয়াই অকণমান ডাঠ হৈ বহিব তেতিয়াই আমাৰ নমাব পৰা হৈ যাব। এতিয়া চাওক এই বাতিটোৰ কাষত ঢালি দিলে লাহে লাহে যদি বৈ যায় আপোনাৰ অলপ ডাঠ নিচিনা হ'লে তেতিয়া আপুনি নমাব পাৰিব। এয়া মোৰ হৈয়ে গ'ল। এতিয়া কাঢ়িম আৰু ঠাণ্ডা হ'বলৈ দিম অলপ, বেলেগ বাচনলৈ কাঢ়ি থ'ম। তাৰপিছত চাওকচোন লাষ্টত কেনেকুৱা হয় দেখুৱাম আপোনালোকক, চাই থাকক। এয়া দেখিছে আপোনালোকে, দেখাত এতিয়াও পনীয়া হৈ আছে, কিন্তু আচলতে তেনেধৰণৰ নহয়। ই যেতিয়া ঠাণ্ডা হ'ব আপোনালোকৰ ঠাণ্ডা হৈ গ'লে ই ডাঠ হৈ যাব। গতিকে আমি ইয়াক এতিয়া নমাই দিম। আমাৰ কাম শেষেই হ'ল আৰু ঠাণ্ডা হ'বলৈ দি ইয়াক বেলেগ বাচনলৈ কাঢ়ি ল'ম। ফাইনেলি আমাৰ বনোৱা হৈ গ'ল। কেনেকৈ পালে ভিডিঅ'টো জনাবচোন, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম।